মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক ৰাজনীতি বিধায়ক অখিল গগৈৰ তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীক উন্নয়নৰ শ্লোগান ধোৱা চাঙত হিন্দু মুছলমানৰ ৰাজনীতিৰে 2026ৰ নিৰ্বাচনী ৰণলৈ সাজু মুখ্যমন্ত্ৰী সংবাদমেল পাতি মুখ্যমন্ত্ৰীক ক্ষুধাৰ সমালোচনা অখিল গগৈৰ 2026ত আকৌ আমি শৰাইঘাটৰ ৰণ কৰিব লাগে মানে বিদেশী মুক্ত অসম গঠন কৰি মুগলক পৰাজিত কৰাৰ যে প্ৰতিশ্ৰুতি আছিল এই প্ৰতিশ্ৰুতি তেওঁলোক পূৰণত ব্যৰ্থ হ'ল সেইকাৰণে আকৌ চিঞৰিছে যে 26ত আকৌ আমি শৰাইঘাটৰ ৰণ কৰিব লাগিব 2026ত বোলে শৰাইঘাটৰ ৰণ এই কাৰণে কৰিব লাগিব যে এবাৰ নৰেন্দ্ৰ মোদীৰ পৰা ঘৰ ললে নৰেন্দ্ৰ মোদীৰ পৰা PM কিষাণ ললে আৰু নৰেন্দ্ৰ মোদীৰ পৰা বোলে অৰুণোদয় ললে কিন্তু অৰুণোদয় লৈ বোলে এবাৰ অসমৰ সংখ্যালঘু ৰাইজে তেওঁলোকক ভোট দিলে আমি ভাবিছিলো যে এবাৰ ঝাটকাটো খায় প্ৰমাটোৰ পৰা উঠি এবাৰ তেওঁলোকে সঁচা সঁচিকে উন্নয়নমূলক কামত লাগিব সস্তীয়া সাম্প্ৰদায়িক সংঘৰ্ষমূলক ৰাজনীতি পৰিহাৰ কৰিব কিন্তু দুৰ্ভাগ্যৰ কথা হিমন্ত বিশ্ব শৰ্মাই পুৰণি স্বভাৱ তুলি আকৌ ঘূৰি গুচি গল আকৌ কলে যে নহয় অসমৰ মুছলমানৰ কাৰণে এনেকুৱা ঘটনা সংঘটিত হ'ল তেওঁ কলে যে অসমৰ মুছলমানে তেওঁলোকক ভোট দিয়া নাই মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক বন্ধু বদৰুদ্দিন আজমলৰ AIDFৰ ভোটেৰে কৰিমগঞ্জ দখল বিজেপিৰ অভিযোগ অখিল গগৈৰ দুজন সাম্প্ৰদায়িক মানুহ সদায় বন্ধু হয় নহয় এজন হিন্দু সাম্প্ৰদায়িক মৌলবাদী নেতা হিমন্ত বিশ্ব শৰ্মা আনজন মুছলমান সাম্প্ৰদায়িক মৌলবাদী নেতা বদৰুদ্দিন আজমল এই দুইজন বহুত ডাঙৰ বন্ধু এবাৰ বদৰুদ্দিন আজমলে কি কৰিলে কৰিমগঞ্জত গোটেই ভোটবিলাক AIDFৰ ভোটবিলাক সব হিমন্ত বিশ্ব শৰ্মালৈ ট্ৰান্সফাৰ কৰিলে এইবিলাকে আপোনালোকে দেখিছে যে বদৰুদ্দিন আজমলৰ পাৰ্টিটোৱে এবাৰ কৰিমগঞ্জত ইতিহাসৰ আটাইতকৈ কম ভোট লাভ কৰিছে কিমান 26,000 নে কিমানে ভোট পালে কেলে গোটেই AIDFৰ ভোটবিলাক বিজেপিলৈ ট্ৰান্সফাৰ কৰি দিলে কামাখ্যাৰ অম্বুবাচী মেলাত সাধু সন্যাসীৰ প্ৰতিবাদ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক তুলাধনা অখিল গগৈৰ ইমান ধৰ্মৰ কথাই কৈ থাকে এখন চৰকাৰ কিন্তু অম্বুবাচী মেলাখন ভালকে পতাত ব্যৰ্থ হৈছে আপুনি জয়ন্ত মল্লবৰুৱাৰ কথা শুনিলেতো এনেকুৱা লাগে যে পৃথিৱীৰ শ্ৰেষ্ঠ মন্ত্ৰীজন জয়ন্ত মল্লবৰুৱা গোটেই ভাৰতবৰ্ষৰ পৰা ধৰ্মপ্ৰাণ মানুহবিলাক অহা অম্বুবাচী মেলাখন সুশৃংখলিতভাৱে পাতিব নোৱাৰাটো বিজেপি চৰকাৰৰ এইটো এটা ডাঙৰ অপৰাধ আমিতো দেখা নাছিলো আমাৰ জীৱনকালত দেখা নাছিল কিন্তু এইটো সম্ভৱ কৰি তুলিলে প্ৰখ্যাত মন্ত্ৰী বিখ্যাত মন্ত্ৰী অসমৰ এজন শ্ৰেষ্ঠ মন্ত্ৰী তথাকথিত শ্ৰেষ্ঠ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম